চৰকাৰী কৰ্মচাৰীসকলৰ বাবে জনাব বিচাৰিছোঁ এটা ডাঙৰ খবৰ। দৰমহা কিমান বৃদ্ধি পাব? দৰমহা বৃদ্ধিক লৈ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আহিছে। মুখ্যমন্ত্ৰীয়ে ঘোষণা কৰিছে অসমত অচিৰেই ৮ম দৰমহা আয়োগ গঠন কৰা হ'ব। অৰ্থাৎ অসমতো কেন্দ্ৰৰ সমাহাৰত দৰমহা বৃদ্ধি পাব। এইবাৰ কিমান বাঢ়িব দৰমহা সবিশে আপোনালোকক জনাব বিচাৰিছোঁ। ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব। একাংশ বাতৰি অনুসৰি ৮ম দৰমহা আয়োগ কাৰ্যকৰী হ'লে কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীৰ মুঠ প্ৰকৃত দৰমহা বেচিক পে প্লাছ ডিয়ে 14% পৰা 54%লৈ বৃদ্ধি পাব পাৰে। ইপিনে কেন্দ্ৰীয় চৰকাৰে স্পষ্ট কৰি দিছে যে বৰ্তমান কৰ্মচাৰীৰ মৰ্গীয়া বানচ দিয়ে তেওঁলোকৰ মৌলিক দৰমহাত একত্ৰিত কৰাৰ কোনো পৰিকল্পনা নাই। ১ ডিচেম্বৰত লোকসভাত সাংসদ আনন্দ ভদৌৰিয়াৰ প্ৰশ্নৰ উত্তৰত এই তথ্য প্ৰদান কৰিছিল বিত্ত ৰাজ্যমন্ত্ৰী পংকজ চৌধাৰীয়ে। কিন্তু ৮ম কেন্দ্ৰীয় দৰমহা আয়োগ গঠনৰ প্ৰক্ৰিয়াৰ বিষয়ে কেন্দ্ৰীয় চৰকাৰে অৱগত কৰিছে। একাংশ বাতৰি অনুসৰি ৮ম দৰমহা আয়োগ কাৰ্যকৰী হ'লে কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীৰ মুঠ প্ৰকৃত দৰমহা বেচিক প্লাছ ডিয়ে 14% পৰা 54%লৈ বৃদ্ধি পাব পাৰে। কিন্তু 54% বৃদ্ধিৰ সম্ভাৱনা কম বুলি বিবেচিত হৈছে। ইপিনে ফিটমেণ্ট ফেক্টৰৰ ক্ষেত্ৰত 1.92ৰ পৰা 2.57লৈকে ফিটমেণ্ট ফেক্টৰ এইবাৰ বৃদ্ধি পোৱাৰ সম্ভাৱনা আছে। ইয়াৰ ভিতৰত HR-এ 24%, TA 3600 বা 7200, NPS-ত 10% আৰু CGH-এ চাৰ্জ অন্তৰ্ভুক্ত আছে। ইপিনে মুদ্ৰাস্ফীতিৰ প্ৰভাৱৰ পৰা কৰ্মচাৰীক ৰক্ষা কৰিবলৈ চৰকাৰে কৰ্মচাৰীক প্ৰদান কৰে ডিয়াৰনেছ এলাৱেন্স। এই হাৰ সৰ্বভাৰতীয় গ্ৰাহক মূল্য সূচকাংক AICPI-IWৰ ভিত্তিত নিৰ্ধাৰণ কৰা হয়। প্ৰতি 6 মাহৰ মূৰে মূৰে সংশোধন কৰা হয়। বৰ্তমান ডিয়ে 58%, অৰ্থাৎ 1 লাখ টকা মৌলিক দৰমহা পোৱা কৰ্মচাৰীয়ে 58,000 টকা ডিয়ে লাভ কৰে। ডিয়েৰ উদ্দেশ্য হৈছে কৰ্মচাৰীৰ দৰমহাৰ বাস্তৱ মূল্য মুদ্ৰাস্ফীতিৰ লগত খাপ খুৱাই ৰখা। বহু কৰ্মচাৰী সংস্থাই দীৰ্ঘদিন ধৰি দাবী কৰি আহিছে যে ডিয়েক বেচিক পেৰ সৈতে সংযুক্ত কৰা হওক। যদি এনে হ'লহেঁতেন তেন্তে পৰৱৰ্তী ভাত্তা বৃদ্ধিৰ সময়ত মূল দৰমহাৰ অনুপাতে মুঠ দৰমহা বৃদ্ধি পালেহেঁতেন। অৱশ্যে বিত্ত মন্ত্ৰালয়ে স্পষ্ট কৰি দিয়ে যে বৰ্তমান এনে কোনো প্ৰস্তাৱ বিবেচনাধীন হৈ থকা নাই আৰু মূল দৰমহাৰ সৈতে প্ৰত্যক্ষভাৱে ডিয়াৰনেছ ভাত্তা অন্তৰ্ভুক্ত কৰাৰ কোনো পৰিকল্পনা নাই। 2025 চনৰ 3 নৱেম্বৰত চৰকাৰে এক অধিসূচনা জাৰি কৰি ৮ম কেন্দ্ৰীয় দৰমহা আয়োগ গঠন কৰে। এই আয়োগৰ পৰামৰ্শ কাৰ্যকৰী কৰাৰ ফলত কৰ্মচাৰীৰ মৌলিক দৰমহা আৰু ভাত্তাত পৰিৱৰ্তন হ'ব। ডিয়েক মৌলিক দৰমহাত একত্ৰিত নকৰাৰ পিছতো কৰ্মচাৰীসকলে তেওঁলোকৰ পৰৱৰ্তী দৰমহা বৃদ্ধিৰ লগে লগে ইয়াৰ সুবিধা দেখা পাব আৰু এই পদক্ষেপ দীৰ্ঘম্যাদীভাৱে কৰ্মচাৰীৰ বাবে উপকাৰী বুলি প্ৰমাণিত হ'ব পাৰে। আৰু এয়া আছিলে ৮ম দৰমহা আয়োগৰ দৰমহা বৃদ্ধি সন্দৰ্ভত শেহতীয়া গুৰুত্বপূৰ্ণ খবৰ। কৰ্মচাৰীসকলৰ সকলো খবৰ পাই থাকিবৰ বাবে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। ভিডিঅ'টো শেষৰলৈকে চোৱাৰ বাবে বহুত ধন্যবাদ।